আহি উদ্যোক্তাসকলৰ আমন্ত্ৰণ ৰক্ষা কৰি এই মঞ্চৰ যি সৌষ্ঠৱ বৃদ্ধি কৰিলে মানে সভাপতি মহোদয় আমাৰ যোৱা আদৰণীয় আজি যেটো অনুষ্ঠানৰ মাজেদি আত্মপ্ৰকাশ ঘটিছে নীতিৰ মাজত থকা এটা উৎসৱ কিন্তু আজি আমি দেখিবলৈ পাওঁ মই পুনে পুনে কৈছোঁ বিহুত ঢুলীয়াজনে যদি আমাৰ বাপতিসাহোন ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ আৰু আমাৰ এই উদ্যোক্তা মণ্ডলীক ইয়াৰ কোণৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ এওঁলোকে আমাৰ সংস্কৃতি জীয়াই ৰখাৰ বাবে প্ৰয়াস কৰি গৈছে আমাৰ বিহু হৈছে আমাৰ জাতীয় জীৱনৰ এখন বিহু অবিহনে আমাৰ অসমীয়া সংস্কৃতি সম্পূৰ্ণ মই সকলোকে সদুক শেষত আকৌ এবাৰ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু অসমবাসী ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আমাৰ এইবাৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ জয় নিশ্চিত আমাৰ মিত্ৰজোঁটৰ জয় নিশ্চিত এইটো আমাৰ ৰাইজৰ যি আগ্ৰহ ৰাইজৰ যি হেৰি এইটো দেখি আমি নিশ্চিত হৈছোঁ আমাৰ ৰাইজ উন্নয়নৰ ফালে আছে আমি ৰাইজক আকৌ অনুৰোধ কৰিছোঁ যে সকলোৱে এতিয়াও যিখিনি মানুহ উন্নয়নৰ পৰা বিৰত আছে এওঁলোক উন্নয়নৰ লগত আহিব লাগে আমাৰ চৰকাৰে ৰাইজৰ কাৰণে বহুত উন্নয়ন কৰি গৈ আছে বহুত আঁচনি কৰিছে সদৌ আকৌ এবাৰ সবকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ আজি আমাৰ কমিটিৰ পৰা এই উৎসৱটি ইয়াত আপোনালোকক অনুৰোধ জনাইছোঁ আমন্ত্ৰণ কৰি আনি পেলাই কোনো দুখ সৃষ্টিকাৰীয়ে যাতে আমাৰ ৰাইজক এই অনুষ্ঠানটোত বহাগ বিহু উপলক্ষে তেনেধৰণৰ ব্যক্তিসকলক উৎসৱটি পালন কৰা হৈছে বিশেষভাৱে আৰু ইয়াতে ভোটাৰসকলে বিহুৰ বিষয়ে ইয়াত ভাষা কৈছে আৰু আমাৰ চৰকাৰ আগন্তুক নিৰ্বাচনত প্ৰতিনিধিগৰাকী ইয়াত উপবিষ্ট হৈছে আৰু তেখেতক আমি অনাগত দিনত তেখেতৰ সুস্বাস্থ্য কামনা কৰি পেলাই আৰু এই নিৰ্বাচনত জয়যুক্ত হ'ব বুলি পেলাই আশা ৰাখি আমি সকলো ৰাইজে তেখেতক সমৰ্থন আগবঢ়াইছোঁ আৰু আমি এই বহাগ বিহু যি উদগনি জনাইছে তাত আমি সকলোকে আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত তেখেতলোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ।